हेलो फ्रेंड्स, वेलकम टू माय चैनल। आज मैं आपनालोकर लगत किछुमान कथा शेयर करिब खुजिछु और मोर एटा प्रश्न, आपनालोके जीवनत सुखी हब विचारे नेकी? जदि सुखी हब विचारे एटा कथा सदाय मनत राखिब, आपुनि केतियाओ कारो उपरत निर्भर नकरिब और आपुनार सुखबৰৰ বাবে कोनो मानुहक सुखर कारण नबनाब। कारण जेतिया आपुनि कोनो व्यक्तिक बा कोनो मानुहक आपुनि सुखर कारण बनाय, तेतिया हेई मानुहजনৰ পৰা সেই মানুহজনৰ জীৱনত আপোনাৰ মূল্য নোহোৱা হৈ যায়, আপোনাৰ সন্মান নোহোৱা হৈ যায় আৰু এনেকুৱা এটা পৰিস্থিতি আহি পৰে যে আপোনাৰ ভ্যালু, আপোনাৰ মূল্য একেবাৰে নোহোৱা হৈ যায়, শেষ হৈ যায়। জীৱনত ৰিলেশ্যনশ্বিপ সম্পৰ্কত থকাটো অত্যন্ত প্ৰয়োজনীয়, কাৰণ সম্পৰ্ক অবিহনে জীৱন আধৰুৱা। কিন্তু সম্পৰ্কতকৈও ডাঙৰ আপোনাৰ জীৱনৰ লক্ষ্য। যেতিয়া আপুনি জীৱনৰ লক্ষ্য বাদ দি আপুনি কোনো মানুহৰ পিছত লাগি থাকে, তেতিয়া সেই মানুহজনৰ জীৱনত আপোনাৰ লাইফৰ ভ্যালু, মহত্ব, মূল্য সেই বস্তুটো নোহোৱা হৈ যায়। কেতিয়াবা এনেকুৱা দেখা যায় যে আমি যাক ভাল পাওঁ তেওঁ আমাক গুৰুত্ব নিদিয়ে, ভ্যালু নিদিয়ে, যেতিয়া নেকি আমি তেওঁৰ কাৰণে সকলো কৰিবলৈ সাজু থাকোঁ। আৰু তেওঁ ভ্যালু এই কাৰণে নিদিয়ে কাৰণ আপোনাৰ জীৱনৰ লক্ষ্য সেই মানুহজনক বনাইছে, আপুনি আপোনাৰ জীৱনৰ কেন্দ্ৰ সেই মানুহজনক বনাইছে। যেতিয়াই আপুনি আপোনাৰ জীৱনৰ সপোন, আপোনাৰ জীৱনৰ লক্ষ্য বাদ দি কোনো মানুহক কেন্দ্ৰ কৰি ল'ব, তেতিয়া আপোনাৰ জীৱনটো বহুত বেয়া হৈ যাব। মানুহে ধোকা দিব পাৰে, কিন্তু আপোনাৰ কৰ্ম, আপোনাৰ সপোন আপোনাক কেতিয়াও ধোকা নিদিয়ে। মানুহৰ কোনো ভৰসা নাই, মানুহ কেতিয়া পৰিৱৰ্তন হয় কোনো ঠিক নাই। আপুনি মানুহৰ জীৱনৰ পৰা কিছুদিনৰ বাবে হেৰাই চাওক, কাৰো কোনো কিছুৱেই নহয়, সকলোৱে আপোনাক লৈ আনন্দ কৰে, তেওঁলোকৰ একো নহয়। এটা কথা মনত ৰাখিব, যদি কোনোবাই আপোনাৰ অবিহনে সুখী আছে, তেতিয়াহ'লে সিহঁতক আপোনাৰ অবিহনে থাকিব দিয়ক। যদি আপুনি কাৰো জীৱনত যাব লাগে, তেওঁৰ লগত গীত গাব লাগে, তেওঁৰ এটেনশ্যন খুজিব লাগে, তেওঁক মনত পেলাই দিব লাগে যে আপুনি তেওঁৰ লাইফত আছে, তেওঁৰ জীৱনত আপুনি আছে, সেই কথাবোৰ যদি আপুনি নিজে যদি মনত পেলাই দিব লাগে, তেতিয়াহ'লে এটা কথা আপুনি বিশ্বাস কৰক, আপুনি এজন ভুল মানুহৰ সৈতে ৰিলেশ্যনশ্বিপত আছে। যিয়ে আপোনাক সঁচাই ভাল পায়, সঁচাই ভেলু দিয়ে, তেওঁ কেতিয়াও সিহঁতৰ লাইফৰ পৰা আপোনাক দূৰত যাব নিদিয়ে। যদিও আপুনি হাজাৰ বাৰ সিহঁতৰ জীৱনৰ পৰা আপুনি দূৰত যাব বিচাৰে, তথাপি সিহঁতে কেতিয়াও আপোনাক দূৰত যাব নিদিয়ে। তেওঁ আপোনাক বিশ্বাস দি দিব আপুনি তেওঁৰ কাৰণে কিমান স্পেচিয়েল। শব্দ কোৱাটো সহজ, কাৰণ মিছা শব্দ সকলোৱে ক'ব পাৰে, কিন্তু বিশ্বাস আপোনাক সেইজনে দিব পাৰিব যিজনে আপোনাক সঁচাই ভেলু দিয়ে, সঁচাই ভাল পায়, আৰু যাৰ জীৱনত আপুনি সঁচাই স্পেচিয়েল, সেইজনে আপোনাক বিশ্বাস দিব পাৰিব। যদি আপোনাৰ বিশ্বাস নহয় যে আপুনি সিহঁতৰ বাবে স্পেচিয়েল, তেতিয়াহ'লে বিলিভ কৰক, যিটো চাই আছে সেইটোৱে সঁচা। সেইকাৰণে যদি কাৰোবাৰ পিছত যাব লাগে, কাৰো ওপৰত নিৰ্ভৰ কৰিব লাগে, ইট মিনছ ইউ আৰ ইন এ ৰং ৰিলেশ্যনশ্বিপ। ভুল মানুহৰ সৈতে আপুনি সম্পৰ্কত আছে। সঠিক মানুহৰ পিছত কেতিয়াও যাব নালাগে, কাৰণ সঠিক মানুহ আপোনাৰ লগতে থাকিব, আপোনাৰ লগতে খোজ দিব। না তেওঁ আপোনাৰ আগত যাব, না আপুনি পিছত যাব, না আপুনি তেওঁৰ পিছত যাব লাগিব, না সি আপোনাৰ পিছত আহিব লাগিব। দুয়োজনে খোজ একে হ'ব। যদি তেওঁ আপোনাৰ পৰা দূৰত, আপোনাতকৈ আগত, ইয়াৰ মানে আপোনালোকৰ দুয়োজনৰে লক্ষ্য একে নহয়, লক্ষ্য বেলেগ বেলেগ, আৰু সেই মানুহজন আপোনাৰ বাবে নহয়। আৰু আপুনি তেওঁৰ গিবত নকৰিব, তেওঁক ক্ষমা কৰি দিয়ক। তেওঁ তেওঁৰ জীৱনত সেইটোৱে কৰি আছে যিটো সি কৰিব খুজিছে। এতিয়া আপুনি ভাবক, আপুনি কি কৰিব? আপুনি যি কৰিব লাগে সেই দিশত যাব, নে বাৰে বাৰে সেই মানুহজনৰ পিছত গৈ নিজৰ ইনচাল্ট কৰাব, অপমান কৰাব? ইয়াৰ পিছতে কিছুমানে ইমানখিনি নুবুজে, ইমানখিনি হোৱাৰ পিছতো যাৰ জীৱনত কোনো গুৰুত্ব নাই, কোনো ভেলু নাই, তাৰ পিছতো সেইজন মানুহৰ পিছে পিছে ঘূৰি নিজৰ অপমান কৰাই ভাল পায়, কিছুমান নিজক কষ্ট দি ভাল পায়। এটা কথা বুজিব লাগে, যদি সি ভাল পায়, সি আপোনাক কেতিয়াও এৰি নাযায়। আৰু যদি আপোনাৰ পৰা দূৰত যাব বিচাৰিছে, তেতিয়াহ'লে তেওঁক আপুনি নৰখাব, তেওঁক আপোনাৰ জীৱনৰ পৰা
দূৰত যাবলৈ দিয়ক। বিশ্বাস কৰক, মানুহে আপোনাৰ অবিহনে ভালে থাকিব, সুখে থাকিব। আপোনাৰ অবিহনে তেওঁলোকৰ একো ইফেক্ট নাহে লাইফত। এতিয়া আপুনি নিৰ্ণয় ল'ব লাগিব, আপুনি সিহঁতৰ কাৰণে কান্দিব বিচাৰে নে আপোনাৰ সুভৱিষ্যতৰ কাৰণে কিবা কৰিব বিচাৰে। যদি আপুনি জীৱনত কিবা কৰিব বিচাৰে তেতিয়াহ'লে কেতিয়াও কাৰো ওপৰত নিৰ্ভৰ নকৰিব। মাক দেউতাকৰ কথাটো বেলেগ, কাৰণ মাক দেউতাকৰ লগত আমাৰ ইম'শ্যনেলি এটাচ থাকে, ইম'শ্যনেলি কানেকশ্যন থাকে। ইয়াৰ বাহিৰে আন কোনো মানুহৰ লগত ইম'শ্যনেলি কানেক্টেড হোৱাটো বহুত ডাঙৰ কথা। যদি জীৱনত কোনো লক্ষ্যত উপনীত হ'ব বিচাৰে তেতিয়াহ'লে আপোনাৰ সপোনবোৰৰ বাবে কাম কৰক। নিজৰ মনত কাৰো বাবে ঘৃণা নাৰাখিব। যদি আপোনাৰ ভালপোৱাৰ বিনিময়ত ভালপোৱা নিদিয়ে কোনো প্ৰব্লেম নাই, ইটছ অ'কে। আপুনি বিশ্বাস কৰক, ভুল মানুহবোৰ জীৱনৰ পৰা হেৰাই গ'লে সঠিক মানুহ অপেক্ষা কৰি থাকে, যিয়ে আপোনাক সঁচাই ভাল পাব, সঁচাই আপোনাৰ ৰেচপেক্ট কৰিব, সঁচাই আপোনাক ভেলু দিব, আপোনাক গুৰুত্ব দিব, আপোনাৰ মহত্ব বুজিব। য'ত আপোনাৰ ভেলু নাই তত আপুনি থাকিবও নালাগে। হয়, যেতিয়া আপোনাৰ কাৰোবাৰ সৈতে প্ৰেম হয় তাৰ পৰা দূৰত থকাটো ইমান সহজ নহয়, বহুত কঠিন। কিন্তু আপুনি এটা কথা ভাবি চাব, যেতিয়া আপুনি তাৰ লগত আপুনি ৰিলেশ্যনশ্বিপত আছিল তেতিয়া আপোনাক সঘনে বাৰে বাৰে প্ৰতিটো মুহূৰ্তত আপোনাক কষ্ট দিছিল, আপোনাক বেদনা দিছিল। ইয়াতকৈ বহুত ভাল আপুনি তাৰ নোখোৱাৰ বেদনাত আপুনি সহ্য কৰক। লাহে লাহে আপোনাৰ কষ্টবিলাক কমি গৈ থাকিব। ফাইনেলি মই আপোনালোকক ক'ব বিচাৰোঁ, যদি জীৱনত আপোনালোকে সুখী হ'ব বিচাৰে, কোনো মানুহক আপোনালোকৰ জীৱনৰ লক্ষ্য, জীৱনৰ মূল কেন্দ্ৰ হিচাপে আপোনালোকে বনাই নল'ব। এই ভুলটো আপোনালোকে কেতিয়াও নকৰিব আৰু লাইফত আপোনালোকে কেতিয়াও আনৰ ওপৰত নিৰ্ভৰ নকৰিব। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে, ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংক ইউ।